ओम कल्यादित समाविद्याय नमः तत्सचंदन गंधपुष्पम ओम भगवती कामाख्य दिव्य नमः एष अर्घ नमो भगवते नमो विष्णु सर्वमंगल मंगल्यं वरेण्यं वरदं शुभं नारायणं नमस्कृत्यं सर्वकर्माणि करोये स्वाभाविक अभ्यंतरी शुचि नमो शुचि नमो शुचि नमो शुचि। माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा महोदये আমাক যে দায়িত্ব দিছে জনতা ভবনৰ যেটো চেম্বাৰ আমাৰ নামত এলটমেন্ট হৈছে তাতে ফাৰ্স্ট আজি গৃহ প্ৰবেশ ভগৱানৰ আশীৰ্বাদেই মেইন কাৰণ ভগৱানৰ আশীৰ্বাদ বিহনে একো নহয় মা কামাখ্যাৰ আশীষ বিচাৰিছো কাৰণ মাননীয় মুখ্যমন্ত্ৰী যে তিনটা গুৰুত্বপূৰ্ণ বিভাগ আমাৰ ওপৰত অৰ্পিত কৰিছে আমি যাতে প্ৰত্যেকটা বিভাগেই ভালকে কাম কৰি যাব পাৰো এটো আমি ভগৱানৰ আশীষ বিচাৰিছো গোটেই ৰাইজৰ আশীষ বিচাৰিছো আৰু বিশেষকে যে তিনটা ডিপার্টমেন্ট পিডব্লিউডিৰ PMJSY এটা ডাঙৰ ডিপার্টমেন্ট বা পশুপালন আৰু মিন সবকেইটা ডিপার্টমেন্টই যাতে ভালকে কাম কৰি যাব পাৰো এটোৰ উদ্দেশ্যে মিন বিভাগৰ আৰু পশুপালন দুগ্ধ উৎপাদন বিভাগৰ আমি যোৱাকালি ৰিভিউ মিটিং কৰিছো আৰু অধ্যয়ন কৰিব লগা আছে অধ্যয়ন কৰি খুব ফাস্ট যাতে কাম কৰিব পাৰো তাৰ উদ্দেশ্যে চেষ্টা চলাই যাম PMJSY যেটো আমি গম পাইছো যে এটো অলৰেডি পাইপলাইনো আছে আৰু অসমৰ কাৰণে এটা ভাল খবৰো আছে মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত যাতে ভালকে ডেভেলপমেন্ট কৰিব পাৰো এটোই আমি ভগৱানৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছো পূজা অৰ্চনা কৰি আছো পশুপালন বিভাগৰ কণীৰ উৎপাদন অলপ কম আছে এটো আৰু বঢ়াব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি স্কিম হাতত লোৱা হৈছে আৰু আমাৰ অতুল বৰা ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতে খুব ভাল ডিপাৰ্টমেন্টটো চলাই আছিল আমি যেটো উপলব্ধি কৰিব পাৰিছো আৰু যাতে ভালকে আমি উৎপাদনটো বঢ়াব পাৰো যাতে আমি বাহিৰৰ পৰা আহিব নালাগে আমাৰ যাতে ইয়াৰ পৰাই আমাৰ কনজাম্পশন যেটো আমাৰ ইয়াতে প্ৰডাকশন কৰিব পাৰো আত্মনিৰ্ভৰ অসম হিচাপে গঢ়লৈ উঠিব লাগিলে এটো এটা ডাঙৰ ডিপাৰ্টমেন্ট এটোৰ ওপৰত বহুত ব্যৱস্থা আছে ৰাইজৰ বহুত কাম কৰাৰ সুযোগ আছে এটো আমি চেষ্টা চলাই যাম গটাৰী হোক বা পিগাৰী হোক দুগ্ধ উৎপাদন হোক কণী উৎপাদন হোক মিন বিভাগৰ যেটো আমাৰ মাছৰ উৎপাদন আৰু যাতে বঢ়াব পাৰো এনেকা উদ্দেশ্যে আমি অলৰেডি প্লান প্ৰগ্ৰাম বনাইছো আৰু চেষ্টা চলাই যাম যাতে ভালকে এটো আগবঢ়াই লৈ যাব পাৰো ওয়াটাৰ বডিটো অলপ বঢ়াব লাগিব ওয়াটাৰ বডি যিমান বাঢ়িব ইমানেই উৎপাদন বাঢ়িব আমাৰ এটা নিজা এটা কনসেপ্ট আছে যে আমাৰ চাহ বাগিচা অঞ্চলত বহুত কেইটা ঠাই আছে যত আমি ওয়াটাৰ বডি কৰিব পাৰো চাহ বাগিচাৰ ওনাৰৰ লগত কথা পাতি তাতেই আমি মাছৰ উৎপাদন বঢ়াব পাৰো ডাঙৰ আমি ওয়াটাৰ বডি বনাব পাৰিম আৰু বিশেষকৈ আমাৰ এছিয়াৰ সবচে ডাঙৰ যেটো বিল সনবিল এটো 6 মান্থ পানী থাকে এই সনবিলৰ ওপৰত আমি কৈছো যাতে এটা অধ্যয়ন কৰি 12 মাস তাতে যদি পানী থাকে এটো যদি হোল ইয়াৰ পানীটো আমি ৰাখিব পাৰো তেতিয়ালে আমি এটা ইয়াৰ পৰা এটা ডাঙৰ আমি উৎপাদন বঢ়াব পাৰিম মাছৰ অসমৰ প্ৰায় 90-95% মানুহে মাছটো আমি মেইন আমাৰ খাদ্য হিচাপে ভাবো তো এটো কাৰণে আমাৰ কোনবা মানুহে যে ম্যাৰেজ চেৰিমনি এইবিলাকক অলপ বাহিৰৰ পৰা মাছ আনি থাকে যেটো আমাৰ ইয়াত উৎপাদন হয় এটো যাতে আমি ইয়াত উৎপাদন কৰিব পাৰো এটো কালি ডিসকাস হ'ল এনেকা নহয় যে আমাৰ অসমৰ মাছৰ উৎপাদনৰ অৱস্থা খুব বেয়া এটো নহয় খুব ভাল পজিশনত আছে আৰু যেটো দেখিছো আমি লাষ্ট 3-4 years গ্রোথ খুব ভাল মৎস্য উৎপাদন